মাত্ৰ কেইটামান খন বাকী আৰু কেইটামান খনৰ পাছতে আচলতে অযোধ্যাৰ যি ৰাম মন্দিৰ সেই ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা সেই প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু তাৰে পৰিপ্ৰেক্ষিতত আচলতে যিসমূহ মন্দিৰ আছে সেই মন্দিৰসমূহত এই মুহূৰ্তত পূজা অৰ্চনা চলা পৰিলক্ষিত হৈছে তাৰ পৰিৱেশটো পোনপটীয়াকৈ মই এই মুহূৰ্তত দেখাইছোঁ এয়া হৈছে নগাঁৱৰ যি মহামৃত্যুঞ্জয় মন্দিৰ সেই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশ আৰু নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰতো এই যি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সেই প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ইয়াত আচলতে পূজা অৰ্চনা হৈছে আচলতে পুৱাৰে পৰা এই পূজা অৰ্চনা চলি আছে আৰু খন্তেক সময় পাছতেই ইয়াত আচলতে 1000 গছ বন্তি প্ৰজ্বলনেৰে আচলতে ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা সেই প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ বাবে 1000 গছ বন্তি প্ৰজ্বলন কৰা হ'ব আৰু বৰ্তমান মুহূৰ্তত যি বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ সেই মন্দিৰৰ পৰিৱেশ দেখাইছোঁ মন্দিৰত আচলতে বৰ্তমান মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে এই ধৰণে আচলতে পূজা অৰ্চনা হৈছে মোৰ লগত মন্দিৰ কমিটিৰ কিছু লোক এই মুহূৰ্তত উপস্থিত আছে কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাথো কেইটামান খন বাকী আৰু আপোনালোকৰ ইয়াতো দেখিবলৈ পোৱা গৈছে যে অন্যান্য মন্দিৰৰ দৰে আপোনালোকৰ ইয়াতো পূজা অৰ্চনা ইতিমধ্যে চলিছে কি ক'ব এই মুহূৰ্তত জয় শ্ৰীৰাম আচলতে আমাৰ ভাৰতবাসীৰ কাৰণে আজি এটা বৰ আনন্দৰ কথা তথা বিশ্ববাসীৰ কাৰণে আনন্দৰ কথা বৰ ভাল লগা দিন আজি আৰু ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ব আজি আৰু তাৰে লগত সংগতি ৰাখি আমাৰ এই মহামৃত্যুঞ্জয় মন্দিৰতো আমি কিছু কাৰ্যসূচী ৰাখিছোঁ তাৰে পুৱা 7 বজাৰ পৰা আমাৰ বেদ বিদ্যালয়ৰ ছাত্ৰক লৈ পেলাই আমি ৰুদ্ৰাভিষেক কৰিলোঁ ৰাতিপুৱা 7 বজাৰ পৰা কৰি আছিলোঁ আৰু সন্ধ্যা প্ৰায় 10,000 বন্তি আমি ইয়াত প্ৰজ্বলন কৰিম আজি আমাৰ ৰাম মন্দিৰৰ বুলি কাৰ্যসূচী আমি দুটাই ৰাখিছোঁ আজি এই পৰিৱেশটো মই এই মুহূৰ্তত দেখাইছোঁ আচলতে এইদৰে যি পূজা অৰ্চনা সেই পূজা অৰ্চনা এই মুহূৰ্তত হৈছে আৰু খন্তেক সময়ৰ পিছতে যিটো ৰাম মন্দিৰৰ যি আচলতে প্ৰাণ প্ৰতিষ্ঠা সেই প্ৰাণ প্ৰতিষ্ঠা হ'ব তাৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰত এইদৰে পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট সংখ্যক লোক এই মুহূৰ্তত যিহেতু মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত আছে আৰু উল্লেখ কৰিছোঁ যে মাজত মাথো কেইটামান খন সেই কেইটামান খনৰ পাছতে এই কাৰ্যসূচী সমাপন হ'ব আৰু কাৰ্যসূচী সমাপন হোৱাৰ প্ৰাকক্ষণত এইদৰে বৰ্তমান মুহূৰ্তত পূজা অৰ্চনা চলা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিছোঁ যে এই বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতে খন্তেক সময়ৰ পাছতে আচলতে এই প্ৰাণ প্ৰতিষ্ঠাৰ বাবে 1000 গছি যি বন্তি সেই বন্তি প্ৰজ্বলন কৰা হ'ব আৰু 1000 গছি বন্তি প্ৰজ্বলন কৰি ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা সেই প্ৰাণ প্ৰতিষ্ঠাৰ বাবে তেওঁলোকে আচলতে এই কাৰ্যসূচী হাতত লৈছে আৰু তাৰ পৰিৱেশটো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়নমণি আপোনাক।